নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো এটা ইন্টাৰেষ্টিং আৰু গুৰুত্বপূৰ্ণ টপিক আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য ক'ব লগা হয় যিবোৰ বাক্যত আমি ব্যৱহাৰ কৰো আৰু কোন আৰু কি আৰু কোট এনে ধৰণে ক'ব লগা হয় বা কেতিয়াবা আমি এনে ধৰণেও ক'ব লগা হয় যে কোন কোন যাব কি খালা কোট কোট গৈছিলা এনে ধৰণে যিবোৰ বাক্য কওঁ এই বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে কম তাৰ বিষয়ে জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো ইন্টাৰেষ্টিং আৰু ইম্পৰ্টেন্ট হ'ব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু শেষলৈকে চাই কনসেপ্টটো বুজি লৈ আপোনালোকেও এনে ধৰণৰ বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰিব ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক এটা বিশেষ খবৰ দিলওঁ যদি আপোনালোকৰ মাজৰ কোনোবাই অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে স্পোকেন ইংলিশ বা ইংলিশ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়ালে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনাৰ নাম আৰু এড্ৰেছ WhatsApp কৰক আমাৰ ফালৰ পৰা আপোনাক যোগাযোগ কৰা হ'ব সো আহক এতিয়া আৰম্ভ কৰো প্ৰথমে আমি জানিবলৈ যত্ন কৰো আমি বাক্যবোৰত যেতিয়া কওঁ যে আৰু কি আৰু কোন এই আৰুটোৰ কাৰণে আমি এনে ধৰণৰ কি ওয়াৰ্ড ব্যৱহাৰ কৰিব পাৰো এই আৰুটোৰ কাৰণে আমি ব্যৱহাৰ কৰিব লগা হয় else এই else টো আমি কেনেদৰে ব্যৱহাৰ কৰিম যদি wh ওয়াৰ্ডেৰে আৰম্ভ হোৱা ইন্টাৰোগেটিভ সেন্টেন্স হয় তেনেকুৱা ক্ষেত্ৰত আমি wh ওয়াৰ্ডটোৰ পাছত ব্যৱহাৰ কৰিম যদি হেল্পিং ভাৰ্বেৰে আৰম্ভ কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি কেনেদৰে ব্যৱহাৰ কৰিম আৰু যদি এই else টো লগাই আমি কোনো এনসাৰ কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি কেনেদৰে else টো ব্যৱহাৰ কৰিম উইথ এক্সাম্পলৰ হৈতে আমি কনসেপ্টটো বুজি যাবলৈ যত্ন কৰিম সো দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে আৰু কি কৰিব লগা আছে আৰু কি কৰিব লগা আছে মই বাক্যটোত কি কৈছো আৰু কি এই আৰু কিটোৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগিব else সো তেতিয়া আমি বাক্যটো কেনেদৰে ক'ব পাৰো আমি ক'ব পাৰো যে what else is there to do what else is there to do তাত আৰু কি কৰিব লগা আছে বুলি কওঁতে আমি বাক্যটো ক'লো what else is there to do এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিব লাগিব ঠিক আছে আমি নেক্সট এটা এক্সাম্পল চাও নেক্সট এক্সাম্পলটো চাও কি কৈছে এইটো আৰু কেনেকৈ সলভ কৰিব পাৰি এই প্ৰবলেমটো আৰু কেনেকৈ সলভ কৰিব পৰা হ'ব বা কেনেকৈ পাৰি বুলি ক'বলৈ যাওঁতে আমি বাক্যটো কেনে ধৰণে কম আৰু কেনেকৈ বুলি কৈছো কেনেকৈ কাৰণে আমি ব্যৱহাৰ কৰিম wh ওয়াৰ্ডৰ হাউ লগত আমি ব্যৱহাৰ কৰিম else সো তেতিয়া আমি বাক্যটো ক'ব পাৰো যে how else can we solve this problem how else can we solve this problem মানে আমি আৰু কেনেকৈ এই প্ৰবলেমটো সলভ কৰিব পাৰো বা কৰিব পাৰিম এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত ক'লো how else ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে হি আৰু কোট থাকিব পাৰে এই বাক্যটো চাওক কি কৈছে হি আৰু কোট থাকিব পাৰে ধৰ কোনোবাজন ল'ৰা আপুনি বিচাৰি ফুৰিছে পোৱা নাই আপুনি কৈছে যে হি আৰু কোট থাকিব পাৰে হি আৰু কোট বুলি কোৱাৰ লগে লগে আমি ক'ব লাগিব where else can he be হি আৰু কোট থাকিব পাৰে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো where else can he be ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে চাওক তোমাৰ লগত আৰু কোন যাব এটা চাওক বাক্যটোত কি কৈছে তোমাৰ লগত আৰু কোন যাব এই আৰু কোনটোৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগিব whoৰ পাছত else তেতিয়া আমি ক'ব লাগিব who else will go with you তোমাৰ লগত আৰু কোন যাব বুলি কওঁতে আমি বাক্যটো ক'লো who else will go with you ঠিক আছে এটা লাষ্ট এটা এক্সাম্পল চাওক লাষ্ট এক্সাম্পলটো কি কৈছে তুমি মিটিংত আৰু কাক লগ পাইছিলা এই বাক্যটো চাওক কি কৈছে তুমি মিটিংত আৰু কাক লগ পাইছিলা আৰু কাক বুলি কলো কাক বুলি কোৱাৰ লগে লগে আমি ওয়াৰ্ডটো ব্যৱহাৰ কৰিম whom আৰু কাক বুলি কোৱাৰ লগে লগে আমি কম whom else did you meet in a meeting তুমি মিটিংত আৰু কাক লগ পাইছিলা এনে ধৰণে আমি wh ওয়াৰ্ডৰ পিছত else ওয়াৰ্ডটো ব্যৱহাৰ কৰিব লাগে যদি আমি হেল্পিং ভাৰ্বেৰে কোনো এটা ইন্টাৰোগেটিভ সেন্টেন্স আৰম্ভ কৰিব লগা হয় আৰু যদি বাক্যটোত এই আৰু শব্দটো ব্যৱহাৰ কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো সো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি চাবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পলটো চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে তোমাৰ আৰু কিবা কৰিব লগা আছে নেকি তোমাৰ আৰু কিবা কৰিব লগা আছে নেকি এই বাক্যটো চাওক আৰু কিবা বুলি কৈছো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে do you have anything else to do তোমাৰ আৰু কিবা কৰিব লগা আছে নেকি ইয়াত আমি else টো কেতিয়া ক'ত ব্যৱহাৰ কৰিলো anything else এনে ধৰণে আমি বাক্যত ব্যৱহাৰ কৰিব লাগিব আমি কৈছো যে do you have anything else to do তোমাৰ আৰু কিবা কৰিব লগা আছে নেকি ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে তুমি আৰু কৰবালৈ যাবা নেকি এই বাক্যটো চাওক কি কৈছে আৰু কৰবালৈ এই কৰবালৈটো আমি ইংৰাজীত কি বুলি anywhere তেতিয়া আমি এই anywhere ৰ পিছত else টো ব্যৱহাৰ কৰিম সো আমি কেনেদৰে কম তুমি আৰু কৰবালৈ যাবা নেকি বুলি কওঁতে আমি ক'ব লাগিব will you go anywhere else
তুমি আৰু কৰবালৈ যাবা নেকি এনে ধৰণে আমি যেতিয়া এলছ ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি এনিৱেৰ এনিথিং সামৱেৰ এনেকুৱা ওয়াৰ্ডবোৰৰ পাছত আমি এলছ টো ব্যৱহাৰ কৰিব লগা হয় এতিয়া যদি আমি এলছ টো বাক্যটোত ব্যৱহাৰ কৰি আমি যদি এনসাৰ দিব লগা হয় আমি কেনেদৰে এনসাৰ দিব পাৰো সো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট এটা এক্সাম্পল সো ফাৰ্স্ট এক্সাম্পল কি কৈছে মোৰ আৰু একো কৰিব লগা নাই মোৰ আৰু একো কৰিব লগা নাই বুলি কৈছো সো এই বাক্যটো আমি কেনেদৰে কম মোৰ আৰু একো কৰিব লগা নাই I have nothing to do I have nothing to do মানে মোৰ একো কৰিব লগা নাই মই এতিয়া কৈছো যে মোৰ আৰু একো কৰিব লগা নাই বুলি কোৱাৰ লগে লগে আমি বাক্যটো ক'ব লাগিব I have nothing to do anything else I have nothing to do anything else মোৰ আৰু একো কৰিব লগা নাই এনে ধৰণে আমি এনিথিংৰ পাছত else টো ব্যৱহাৰ কৰিব লগা হয় ঠিক আছে নেক্সট এটা এক্সাম্পল চাই লবলৈ যত্ন কৰো তাই আৰু কলৈকো যাব বিচৰা নাছিল এই বাক্যটো কি কৈছে তাই আৰু কলৈকো যাব বিচৰা নাছিল তাই আৰু কলৈকো বুলি কৈছো তেতিয়া আমি কম somewhere else তেতিয়া আমি বাক্যটো কেনে ধৰণে কম তাই যাব বিচৰা নাছিল তেতিয়া আমি ক'ব লাগিব she didn't want to go আৰু কলৈকো বুলি কোৱাৰ লগে লগে আমি ক'ব লাগিব anywhere else so আমাৰ কমপ্লিট বাক্যটো হ'ল she didn't want to go anywhere else she didn't want to go anywhere else তাই আৰু কলৈকো যাব বিচৰা নাছিল এনে ধৰণে আমি else বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি কোন কোন কি কি কোট কোট এনে ধৰণৰ বাক্যবোৰ যেতিয়া আমি ফৰ্ম কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে বাক্যবোৰ ফৰ্ম কৰিব পাৰো বা কি ওয়াৰ্ড ব্যৱহাৰ কৰিব লগা হয় মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক বুজাই লবলৈ যত্ন কৰো মিটিংখনত কোন থাকিব এই বাক্যটো কি কৈছে মিটিংখনত কোন থাকিব বুলি কওঁতে আমি বাক্যটো কি কম who will be there in the meeting who will be there in the meeting এই বাক্যটোৰ অৰ্থ হ'ল মিটিংখনত কোন থাকিব মই যদি বাক্যটো ক'ব লগা হয় যে মিটিংখনত কোন কোন থাকিব কোন কোনৰ কাৰণে আমি যেটো wh ওয়াৰ্ড হয় এই wh ওয়াৰ্ডটোৰ পিছত আমি all এই ওয়াৰ্ডটো ব্যৱহাৰ কৰিব লাগে আমি তেতিয়া বাক্যটো ক'ব পাৰো যে who all will be there in the meeting who all will be there in the meeting মিটিংখনত কোন কোন থাকিব এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিব পাৰো ঠিক আছে নেক্সট এটা এক্সাম্পল চাবলৈ যত্ন কৰো নেক্সট এক্সাম্পলটো সব কি কৈছে ৰাতিৰ খাদ্যৰ কাৰণে কি কি ৰান্ধিছিল এই বাক্যটো সব কি ক'লে তাই ৰাতিৰ খাদ্যৰ কাৰণে বা ৰাতিৰ আহাৰৰ কাৰণে কি কি ৰান্ধিছিল কি কি বুলি কৈছে কি কি বুলি কোৱাৰ লগে লগে আপুনি ব্যৱহাৰ কৰিব লাগিব হোৱাটৰ পিছত অল তেতিয়া আমি বাক্যটো ক'ব পাৰো যে what all did she cook for dinner এনে ধৰণে আমি বাক্যটো ক'ব লাগিব আমি ক'লো যে what all did she cook for dinner তাই ৰাতিৰ আহাৰৰ কাৰণে বা ডিনাৰৰ কাৰণে কি কি ৰান্ধিছিল ঠিক আছে নেক্সট বাক্যটো সব নেক্সট বাক্যটো কি কৈছে পুলিশে কাক কাক এৰেষ্ট কৰিছিল এই বাক্যটো সব পুলিশে কাক কাক এৰেষ্ট কৰিছিল আমি অবজেক্টৰ ওপৰত কোৱেশ্চন কৰিছো যেতিয়া আমি কাক বুলি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি whom এই ওয়াৰ্ডটো ব্যৱহাৰ কৰো সব এতিয়া বাক্যটো কি কৈছে কাক কাক এৰেষ্ট কৰিছিল তেতিয়া আমি ক'ব লাগিব whom all বাক্যটো past tenseৰ বাক্য তেতিয়া আমি ক'ব লাগিব whom all did police arrest whom all did police arrest পুলিশে কাক কাক এৰেষ্ট কৰিছিল এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিম বা এনে ধৰণে যিবোৰ wh ওয়াৰ্ড হয় wh ওয়াৰ্ডৰ পিছত all ওয়াৰ্ডটো ব্যৱহাৰ কৰিব লগা হয় ঠিক আছে এতিয়া লাষ্ট এটা এক্সাম্পল চাই লবলৈ যত্ন কৰো লাষ্ট এক্সাম্পলটো সব কি কৈছে কোট কোট যাব বিচাৰে এই বাক্যটো সব হি কোট কোট বা কলৈ কলৈ যাব বিচাৰে হি কোট কোট বুলি কোৱাৰ লগে লগে আমি ব্যৱহাৰ কৰিব লাগে where হি কোট কোট যাব বিচাৰে বা কলৈ কলৈ যাব বিচাৰে বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো where all would he like to go where all would he like to go হি কলৈ কলৈ যাব বিচাৰে বা কোট কোট যোৱা পছন্দ কৰে তেনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো where all would he like to go এনে ধৰণে আমি wh ওয়াৰ্ডৰ পিছত all টো ব্যৱহাৰ কৰি কোন কোন কোট কোট কলৈ কলৈ কেনেকৈ কেনেকৈ এনে ধৰণে আমি বাক্যত ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিওটোৰ পৰা আপোনালোকৰ মনত এনে ধৰণৰ যিমানবোৰ কনফিউজ আছিল কনফিউজবোৰ দূৰ কৰিব পাৰিছে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নোটিফিকেশন অন কৰি ল'ব মই এনে ধৰণৰ ইন্টাৰেষ্টিং টপিকৰ ওপৰত আপোনালোকৰ বাবে ৰেগুলাৰ ভিডিও প্ৰস্তুত কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে